হালোৱা চাৰিৰ পৰিৱৰ্তে মই পঘা ৰাখিবলৈ কৈছোঁ। এই মানুহবিলাকক আমি বান্ধিব লাগিব। আৰু কাক বান্ধিব লাগিব? যিসকলে মুছলমান ধৰ্মৰ নামত, ইছলাম ধৰ্মৰ নামত ৰাজনীতি কৰি মুনাফা ঘটাৰ স্বপ্ন দেখি আছে, সমাজখনক ভাগ ভাগ কৰিছে। মই নাম নকলেও চাগে আপোনালোকে বুজি পাইছে মই কাৰ কথা কৈছোঁ। পানী ছটিয়াই ছটিয়াই ভোট জিকাৰ যি অংক কৰে সেইজনৰ কথা কৈছোঁ। আপোনালোকে চিনি পাইছে? তেখেতে কয় যে তোমালোকৰ কাৰণে মই দোৱা কৰিছোঁ, তোমালোক বেহেষ্টত যাবা। মই বিভিন্ন চৰত কৈছোঁ যে বেহেষ্ট কি আপোনালোকে জানে নেকি? কৈছে নাজানো ছাৰ। কিয় তেওঁ ভোট দিয়ে বাৰে বাৰে? কৈছে আমাৰ কাৰণে দোৱা কৰে, বেহেষ্টলৈ যাব। মই বোলো আপোনালোকে পৃথিৱীত কুকুৰ মেকুৰীৰ নিচিনাকৈ জীয়াই থাকিব পৰা নাই, বেহেষ্টত গৈ মানুহ হ'ব, তাৰ গেৰাণ্টি কোন বদৰুদ্দিন আজমলে আপোনালোকক দিব? কেনেকৈ দিব? মই নামটো কৈ দিলোঁ, উপায় নাই, ফটা মুখ ওলাই যায়। ব্ৰেক মাৰিবলৈ চাইছিলোঁ, নোৱাৰিলোঁ। এই মানুহবিলাকক তাত হিমন্ত বিশ্ব শৰ্মাও থাকিব, সৰ্বানন্দ সোণোৱালো থাকিব, তাত বদৰুদ্দিন আজমলো থাকিব, আৰু যিমান প্ৰতিক্ৰিয়াশীল শক্তি আছে, RSSৰ নেতাবিলাক আছে, একেডাল পঘাৰে বান্ধিব লাগিব। বান্ধিব পাৰিব নোৱাৰে? আৰু যদি তেওঁলোকে বিচাৰে যে হিন্দু বাংলাদেশী আমাৰ বেছি আপোন ৭১ চনৰ পিছৰ, গোটেইখিনিক বাদি কুটি আমি সীমাৰ সিপাৰে ঠেলি দিম, তোমালোকে বাংলাদেশত থাকা, হিন্দু বাংলাদেশীৰ লগত থাকা, অসমীয়া মানুহক ভাগ ভাগ কৰিবলৈ তোমালোক নাহিবা। আপোনালোক সাজু আছেনে? আমি একত্ৰিত হ'ব লাগিব। প্ৰগতিশীল শক্তি, আঞ্চলিক শক্তি, আমি একত্ৰিত হ'ব লাগিব। আৰু অসমক ভাল পোৱা প্ৰতিজন মানুহে দৃঢ় সংকল্প ল'ব লাগিব যে অসমত কোনো জাত পাতৰ ৰাজনীতি আৰু চলিবলৈ দিয়া নহ'ব। অসমত হিন্দু মুছলমানৰ ৰাজনীতি আৰু চলিবলৈ দিয়া নহ'ব। অসমত কোনো আজমল ডাঙৰীয়া, কোনো সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি চলিবলৈ দিয়া নহ'ব। পাৰিব নোৱাৰি সংকল্প ল'ব। আমি আশা কৰোঁ, মই আগতেই কৈছোঁ যে জমিয়তক মই যথেষ্ট শ্ৰদ্ধা কৰোঁ, কাৰণ দেশ বিভাজনৰ সময়ত প্ৰতিবাদ কৰা একমাত্ৰ সজোৰে প্ৰতিবাদ কৰি বহু ত্যাগ স্বীকাৰ কৰিবলগীয়া হোৱা একমাত্ৰ মুছলমান সংগঠনটো হ'ল জমিয়ত উলেমা। জমিয়তৰ নেতৃত্ব লওক, অসমৰ মানুহক সংগঠিত কৰক। সংখ্যালঘু সংখ্যাগুৰুৰ কথা নাই, ইয়াত এটাই কথা থাকিব, অসমীয়া অসমবাসী। ইয়াত কোনো সংখ্যালঘু নাই, ইয়াত কোনো সংখ্যাগুৰু নাই। আমি মিলিজুলি কাম কৰিব লাগিব, মিলিজুলি অসম বনাব লাগিব, য'ত সৰ্বানন্দ আৰু হিমন্তৰ দৰে ধূৰ্ত ৰাজনীতিকৰ কোনো স্থান নাথাকিব। মই দীঘলীয়া নকৰোঁ, বহু বক্তা আছে, মাদানী চাহাবো আহি পাইছে, গতিকে মই দীঘলীয়া নকৰোঁ। কেৱল আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে আজি এই সংকল্পবদ্ধ হওক আৰু পঘা এডাল ৰাখিবলৈ নাপাহৰিব। মই কিন্তু আপোনালোকক কৈ আছোঁ, ২-৩ বছৰৰ ভিতৰত আপোনালোকক পঘাৰ প্ৰয়োজন হ'ব। গৰু বন্ধা পঘা সাজু কৰি ৰাখিব, ঘৰে ঘৰে য'তেই পায় ত'তেই বান্ধিব। এই মানুহবিলাকে আমাক শেষ কৰিবলৈ আহিছে। আমি ইমান ধুনীয়াকৈ আছোঁ, মুছলমান হিন্দু আমি ভাই ককাইৰ দৰে আছোঁ, একেলগে বহিছোঁ, একেলগে খাইছোঁ। আপোনালোকে যদি চাইছে, কালি শিৱৰাত্ৰি আছিল, মই ফেচবুকত দেখিছোঁ, হিন্দু মানুহ যিমানে শিৱৰাত্ৰিৰ শুভেচ্ছা দিছে, তাতকৈ বেছি সংখ্যক মুছলমান মানুহে শিৱৰাত্ৰিৰ শুভেচ্ছা দিছে। কিয়? কাৰণ আমি সকলোৱে জানো যে আমি ভাই ককাই নিশ্চয়কৈ অসমত আছোঁ। আমি ধৰ্মক লৈ হিচাপ কৰা নাই। মই দীঘলীয়া নকৰোঁ, মই বক্তব্য শেষ কৰিব খুজিছোঁ। শেষত খুব আপোনালোকে জানে, মোৰ অতি শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাৰ এটা গীত, ভূপেন দাই লিখা নহয়, গানটো লিখিছিলে বাংলাদেশৰ লোকশিল্পী লালন ফকীৰে। আপোনালোকে শুনিছে বহুকেইটা গানটো, কিমান ধুনীয়া কথা তাত কৈছে, আপোনালোকে শুনিব। মোক এজন বগা মানুহ দিয়া যাৰ ৰক্ত বগা, মোক এজন ক'লা মানুহ দিয়া যাৰ ৰক্ত ক'লা, যদি দিব পাৰা যিয়ে বিচাৰা তুমি প্ৰতিদান পাব পাৰা, যিমান মূল্যৱান হওক। আমাৰ তেজ কাৰো ক'লা নহয়, কাৰো বগা নহয়। হিন্দুৰ তেজ বগা নহয়, মুছলমানৰ তেজ ক'লা নহয়, সকলো তেজ ৰঙা।
এই ৰঙা তেজৰ মূল্য ৰাখি আহক আমি সংকল্পবদ্ধ হওঁ, আমি একেলগে অসমখন গঢ়োঁ। ইয়াত হিন্দু মুছলমানৰ ঠাই নাই, ভেদাভেদ নাই, আমি এক হৈ কাম কৰোঁ। মানৱতা সকলোৰে ঊৰ্ধত, মানৱতাবাদী এখন চৰকাৰ আমাক লাগে, মানৱতাবাদী দৃষ্টিভংগী অসমৰ প্ৰতিজন মানুহৰ লাগে আৰু অসমৰ প্ৰগতিশীল শক্তিসমূহক একত্ৰিত কৰিব লাগে। এই সংকল্প লৈ আপোনালোক আগবাঢ়ক, আমি সকলোৱে একেলগে থিয় হ'ম। আৰু এটা কথা মনত ৰাখিব, ৰাইজে নখ জোকাৰিলে নৈ বয় আৰু 21 চনত নৈ ববলৈ বাধ্য হ'ব। ধন্যবাদ, আপোনালোক আটাইলৈকে শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু মোৰ চমু ভাষণ সামৰিছোঁ। জয় আই অসম, ধন্যবাদ।